কৃষ্ণ কৃষ্ণ শংকৰ গুৰু হৰি ৰাম কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 সকল নিগম কল্পতৰু তাৰ ফল মহা ভাগৱত শোকমুখে আহি ভূমিত মৈলা বিদিত ৰসত চতুৰ যিটো জন কৃষ্ণৰ চৰণে দিয়া মন পৰম সন্তোষে পিয়ুক ফলয় অমৃত ৰাম পৰম সন্তোষে পিয়ুক ফলয় অমৃত ওম নমো ভগৱতে বাসুদেৱায় ওম নমো ভগৱতে বাসুদেৱায় ওম নমো ভগৱতে বাসুদেৱায় কৃষ্ণ পৰম শ্ৰদ্ধাৰ বাপ বান্ধৱ আই সমস্ত, আমি একাদিক্ৰমে আগবঢ়াই অহা ভাগৱত পাঠ আৰু আলোচনাৰ পঞ্চম খণ্ডটিলৈ আপোনাসৱৰ ওচৰত উপস্থিত হৈ আপোনাসৱক সেৱা নিবেদিছোঁ। আমি এতিয়ালৈকে আগবঢ়াই অহা খণ্ডকেইটিয়ে যদি আপোনাসৱৰ অন্তৰ চুব পাৰিছে, তেতিয়াহ'লে চেনেলটি ছাবস্ক্ৰাইব, লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব। আপোনাসৱৰ ছাবস্ক্ৰাইব, লাইক, শ্বেয়াৰ আৰু কমেণ্টেই আমাৰ বাবে প্ৰেৰণাস্বৰূপ। বাপ বান্ধৱ সমস্ত, যোৱা খণ্ডটিত শুকদেৱৰ জন্ম বৃত্তান্তৰ বিষয়ে কিছু আলোচনা আগবঢ়াইছিলোঁ। আজি নৈমিষাৰণ্যত ঋষি শৌনক প্ৰমুখ্যে 28,000 ঋষিয়ে সুতমুনিক শুক পৰীক্ষিত সংবাদ শুনাবলৈ অনুৰোধ কৰাৰ পৰা আৰম্ভ কৰিব বিচাৰিছোঁ। অৰ্থাৎ ঋষিসকলে ভাগৱত শাস্ত্ৰ শুনাবলৈ অনুৰোধ কৰিছে। ভাগৱত শাস্ত্ৰভাগিক শুক পৰীক্ষিত সংবাদ বুলিও ক'ব পাৰি। লগতে আৰু কেইটিমান প্ৰশ্নৰো অৱতাৰণা কৰিছে। প্ৰশ্নকেইটি হ'ল এনেধৰণৰ: পদ যাৰ ঘোঁৰা চলে আতি আকাশৰ পথে, সহাগৰা পৃথিৱী নীলায়ে কেৰথে, জম্বুদ্বীপ পতি পৰি শীত মহাবীৰ, তৰুণ কালতে কেনে তেজিলা শৰীৰ। যাৰ ঘোঁৰা অৰ্থাৎ পৰীক্ষিতৰ ঘোঁৰা অতি তীব্ৰ বেগেৰে চলিছিল আৰু যি
একেখন ৰথেৰেই যাত্ৰা কৰি সসাগৰা পৃথিৱী জয় কৰিছিল। জম্বুদ্বীপৰ অধিপতি সেইহেন পৰীক্ষিতে তৰুণ কালতে কেনেকৈ বা কিয়নো শৰীৰ ত্যাগ কৰিব লগা হ'ল, ইয়াত জম্বুদ্বীপপতি পৰীক্ষিত বুলিছে, অৰ্থাৎ পৰীক্ষিতক জম্বুদ্বীপৰ ৰজা বুলি কৈছে। এতিয়া কথা হ'ল, জম্বুদ্বীপ বুলিলে কোনখন দেশক বুজায় আৰু সেই দেশখনক জম্বুদ্বীপ কিয় বোলে? বসুমতী বুলিলে গোটেই পৃথিৱীখনকে বুজায় আৰু পৃথিৱীখনক জানো সপ্তদ্বীপা বসুমতী বা সপ্তদ্বীপা পৃথিৱী বুলি নকয়? পৃথিৱীখনৰ এই 7টা দ্বীপৰে এটা দ্বীপৰ নাম হ'ল জম্বুদ্বীপ। আন 6টা হ'ল প্লক্ষদ্বীপ, শালমলী দ্বীপ, কুশদ্বীপ, ক্ৰৌঞ্চদ্বীপ, শাকদ্বীপ আৰু পুষ্কৰ দ্বীপ। এই 7টা দ্বীপক 7খন সাগৰে বেৰি আছে। বৰ্তমান যুগত যি 7খন মহাদেশ আৰু 7খন সাগৰৰ কথা বুজায়, পূৰ্বতেই অৰ্থাৎ পৌৰাণিক যুগতেই আমাৰ শাস্ত্ৰই কৈ গৈছে। জম্বুদ্বীপৰ পৰিধি ইউৰো এছিয়া অঞ্চলক লৈ গঠিত আছিল। আকৌ এই জম্বুদ্বীপক 9খন বৰ্ষত ভাগ কৰিছিল। সেইকেইখন হ'ল কেতুমলা বৰ্ষ, হৰি বৰ্ষ, ইলা বৰ্ষ, কুৰু বৰ্ষ, হিৰণ্যক বৰ্ষ, ৰম্যক বৰ্ষ, কিমপুৰুষ বৰ্ষ, ভদ্ৰাস্য বৰ্ষ আৰু ভাৰতবৰ্ষ। পৰীক্ষিতক যিহেতু জম্বুদ্বীপপতি বুলি কৈছে, তেওঁ এই আটাইকেইখন দেশৰে মূল বা প্ৰধান ৰজা আছিল আৰু ভাৰতবৰ্ষৰ ইন্দ্ৰপ্ৰস্থ তেওঁৰ ৰাজধানী আছিল। এতিয়া কথা হ'ল, জম্বুদ্বীপ অৰ্থাৎ আটাইকেইখন বৰ্ষক লৈ আৱৰা অঞ্চলক জম্বুদ্বীপ কিয় বোলে বা জম্বুদ্বীপ নাম কেনেকৈ হ'ল? জম্বু বা জাম্বু নামটোৰ উৎপত্তি জামুক ফলৰ পৰা আহিছে। বিষ্ণু পুৰাণত জামুক ফলক জম্বু বোলা হয়, কাৰণ এই ফলৰ আকাৰ হাতীৰ সমান ডাঙৰ আছিল। এই অঞ্চলটো প্ৰকাণ্ড প্ৰকাণ্ড জামুক গছেৰে ভৰা আছিল আৰু জামুক ফলবোৰ একোটা একোটা প্ৰকাণ্ড হাতীৰ সমান আছিল। ফলবোৰ পকি যেতিয়া মাটিত সৰি পৰিছিল, তাৰ ৰসেৰে নৈ বৈ গৈছিল। সেই নৈৰ পানী অৰ্থাৎ ৰসবোৰ মানুহে খাইছিল। অঞ্চলটো জামুক গছেৰে ভৰা আছিল কাৰণে দ্বীপটোৰ নাম জম্বুদ্বীপ বোলা হৈছিল। সেয়েহেন জম্বুদ্বীপৰ ৰজা পৰীক্ষিত মহাবীৰ কিয়নো তৰুণ ডেকা কালতে শৰীৰ ত্যাগ কৰিব লগা হৈছিল? আকৌ সুধিছে, ভৃত্য যেন খাতে পৃথিৱীৰ ৰাজত, কৃষ্ণত ভকত তেন্তে মহাভাগৱত, হৰি স্মৰি যিমতে কৰিলাতনু ত্যাগ, কহিও তাহান জন্ম সুত মহাভাগ। যিজন ৰজাৰ ওচৰত গোটেই পৃথিৱীৰ ৰজাসকলে ভৃত্য অৰ্থাৎ চাকৰৰ নিচিনাকৈ খাটে, তেনেহেন মহাভাগৱত ৰজাই হৰিক স্মৰণ কৰি কেনেকৈ দেহ ত্যাগ কৰিলে? সেই সুত আমাক তুমি কোৱাচোন, আমি শুনো। ভৃত্য যেন খাটে পৃথিৱীৰ ৰাজা যত, অৰ্থাৎ সেই সময়ত গোটেই পৃথিৱীখনত যিমান ৰজা আছিল সকলোৱে ভৃত্য অৰ্থাৎ চাকৰবিলাকে গৃহতক যেনেদৰে খাটনি ধৰে তেনেদৰে পৰীক্ষিত ৰজাক খাটনি ধৰিছিল। ইয়াৰ কাৰণ ৰজা পৰীক্ষিত যিহেতু বৈষ্ণৱ আছিল,
সকলোৱে তেওঁক মান সন্মান কৰিছিল। আকৌ কৈছে, কৃষ্ণত ভকত তেন্তে মহা ভাগৱত। এতিয়া কথা হ'ল, পৰীক্ষিত ৰজাক মহাভাগৱত বুলি কৈছে। কিয় মহাভাগৱত বুলিছে? পৰীক্ষিত ৰজা আছিল পৰম কৃষ্ণৰ ভকত, সেয়েহে তেওঁক মহাভাগৱত বুলি কৈছে। অৰ্থাৎ ভকতক ভাগৱত বুলিও কয়, কাৰণ ভকতেই ভাগৱত প্ৰচাৰ কৰি ফুৰে আৰু ভাগৱতৰ লক্ষণসমূহ ভকতসকলৰ আচাৰ ব্যৱহাৰত থাকে। সেয়েহে ভকতক ভাগৱত বুলি কোৱা হয়। সেই তেনেহেন এজন কৃষ্ণৰ ভকতে হৰি অৰ্থাৎ কৃষ্ণক স্মৰি কেনেকৈনো তনু অৰ্থাৎ শৰীৰ ত্যাগ কৰিলে, সেই সুত আমাক তেওঁৰ জন্মৰ কথাও কোৱা। আকৌ পিছৰ পদত কৈছে, বিষ্ণু বৈষ্ণৱৰ কিঞ্চি তেকো নাহি ভেদ, দুই কথা কৰে পাত কৰ কন্ধ ছেদ, এতেকে শুনিবো আমি ভকত চৰিত্ৰ, এহিহে তাৰিবে এবে দুৰ্ঘুৰ কলিত। বিষ্ণু আৰু বৈষ্ণৱ অৰ্থাৎ ভগৱান আৰু ভকতৰ মাজত কোনো প্ৰভেদ বা পাৰ্থক্য নাই। ভকতক ভজিলেই ভগৱানকো ভজা হয়। ভগৱান সদায় ভকতৰ লগত থাকেই। এই সংক্ৰান্তত মাধৱ গুৰুজনাই নামঘোষাত কৈছে, একান্ত ভকত হবে নিৰ্গুণ কৃষ্ণৰ গুণ, গাৱে সদা বহিয়া যথাত, বৈকুণ্ঠকো পৰিহৰি যোগীৰো হৃদয় এৰি, থাকে হৰি সাক্ষাতে তথাত, ৰাম থাকে হৰি সাক্ষাতে তথাত। অৰ্থাৎ ভকতভাৱে যিহেতু মুখত কৃষ্ণ নাম লৈয়ে থাকে, সেয়ে ভকত য'ত থাকে ভগৱানেও যোগীসকলৰ বাদেই বৈকুণ্ঠকো এৰি ভকতৰ লগত থাকে। বিষ্ণু আৰু বৈষ্ণৱ, পৰীক্ষিত যিহেতু বৈষ্ণৱ, সেয়ে পৰীক্ষিত আৰু কৃষ্ণৰ দুয়োৰে কথাই মহাপাপীৰ বিনাশ ঘটায়। অৰ্থাৎ ভগৱান আৰু ভকত দুয়োৰে কথা শুনিলে পাপৰ পৰা উদ্ধাৰ পাব পাৰে। এতেকে আমি কৃষ্ণৰ চৰিত্ৰ শুনো, যিয়ে আমাক এই কলিকালত তৰিব বা উদ্ধাৰ কৰিব। এই সংক্ৰান্তত শংকৰ গুৰুজনাই কীৰ্তনত কৈছে, কৰিও হৰিৰ চৰণে ৰতি, কলিত হৰিৰ নামেহে গতি। অৰ্থাৎ কলিকালত হৰিৰ নাম অৰ্থাৎ কৃষ্ণ নাম গুণ যশ কীৰ্তনেহে পাপীক উদ্ধাৰ কৰিব। কৃষ্ণ ইয়াৰ পিছত কৈছে, দেৱৰো দুৰ্লভ শোক মুনি মহাভাগ, কি মতে পাইলন্ত পৰি শীততাংক লাগ, বৈকুণ্ঠৰ শাস্ত্ৰ যিটো বেদান্ত তত্ত্ব, সাত দিনে কৈলাহিটো মহাভাগৱত।
দেৱৰো দুৰ্লভ শোক মুনি মহাভাগ কিমতে পাইলন্ত পৰীক্ষিতে তাংক লাগ বৈকুণ্ঠৰো শাস্ত্ৰীটো বেদান্তৰো তত্ত্ব সাতদিনে কৈলা সিটো মহাভাগৱত শোকমুনি যিজনক লগ পোৱা দেৱৰো দুৰ্লভ হেনহেন এজন মহাভাগক ৰজা পৰীক্ষিতে কেনেদৰে লগ পাইছিল। ইয়াত পৰীক্ষিতে শোকমুনিক কেনেদৰে লগ পাইছিল বুলি প্ৰশ্ন কৰিছে। এতিয়া কথা হ'ল পৰীক্ষিতৰ সেই মুমুক্ষ অৱস্থাত তাত উপস্থিত থকা কোনো ব্যক্তিয়ে কিন্তু শুকদেৱক তালৈ নিমন্ত্ৰণ জনোৱা নাছিল। শুকদেৱ নিজে তাত উপস্থিত হৈছিলগৈ। এতিয়া শুকনো তাত নিজে গৈ উপস্থিত হৈছিলগৈ কিয়, তাৰো এটা কাৰণ আছে। প্ৰথম কাৰণটো হ'ল পৰীক্ষিত যিহেতু বিষ্ণু ভক্ত বৈষ্ণৱ আছিল, ঋষি পুত্ৰৰ দ্বাৰা শাপগ্ৰস্ত হৈ যেতিয়া মৃত্যুৰ আগজননী পালে, তেতিয়া নিজ অপকৰ্মৰ অনুশোচনাত ভগৱানক স্মৰণ কৰিছিল। বাকী ঋষিমুনিসকল যিসকল পৰীক্ষিতৰ ওচৰত দিহা পৰামৰ্শ দিবলৈ একত্ৰিত হৈছিল, সেইসকল কিন্তু স্বাৰ্থৰ কাৰণেহে, অৰ্থাৎ কিবা ঔষধ পোৱাৰ আশাতহে গোট খাইছিল। ভগৱান বিষ্ণুই নিজৰ ভকতক উদ্ধাৰ কৰিবৰ কাৰণে শ্ৰীকৃষ্ণৰ গুণানুকীৰ্তন অৰ্থাৎ ভাগৱত শাস্ত্ৰ শ্ৰৱণ কীৰ্তন কৰিলেহে যে ভকত উদ্ধাৰ হ'ব, তাৰ বীজ পৰীক্ষিতৰ মনত ৰোপণ কৰিছিল। শুকদেৱ যিহেতু কৃষ্ণ ভক্ত, শুকদেৱে গম পাইছিল প্ৰভু ভগৱন্তই উক্ত স্থানত কৃষ্ণৰ চৰিত্ৰ শ্ৰৱণ কীৰ্তনৰ পৰিৱেশ ৰচনা কৰিছে। সেয়েহে তেওঁ পূৰ্বতে কোৱা কৃষ্ণৰ কথা মতেই তাত উপস্থিত হৈছিলগৈ। এতিয়া পূৰ্বৰ কথানো কি? ৰাধা কৃষ্ণই মানৱ অৱতাৰ ধৰি লীলা কৰি থকা সময়ৰে কথা। ৰাধাৰ যেতিয়া বিবাহ হৈ গ'ল, কৃষ্ণ আৰু ৰাধাৰ মাজত সঘন লগ পোৱাটো ব্যৱধান আহিল। সেই সময়তে ৰাধা আৰু কৃষ্ণৰ যোগাযোগৰ মাধ্যম আছিল এটি ভাটৌ চৰাই, যি পিছৰ জন্মত শুকমুনি হিচাপে জন্ম হ'ল। সেই ভাটৌটোৱে ৰাধাকৃষ্ণৰ জীৱনকালত ৰাধাৰ লীলাৰ কথা কৃষ্ণক আৰু কৃষ্ণৰ লীলা কথা ৰাধাক কৈ মনৰ আনন্দৰে দিন কটাইছিল। ৰাধা যেতিয়া এই ধৰাধামৰ পৰা পাৰ্থিৱ শৰীৰ এৰি বিদায় ল'ব লগা হ'ল, ভাটৌটোৱে তাকো ৰাধাৰ লগতে লৈ যাব অনুৰোধ কৰিলে। ৰাধাই কৃষ্ণৰ নাম লৈ কৃষ্ণৰ লগত থাকিবলৈ কৈ গ'ল। সেইদৰে কৃষ্ণৰ লগত থাকি অৱশেষত কৃষ্ণও ধৰাধাম এৰি যাব লগা হোৱাত ভাটৌটোৱে তাকো লৈ যোৱা কথা ক'লে। কৃষ্ণই কৈ গ'ল যে এই ধৰাধামত য'তেই কৃষ্ণ আৰু ৰাধাৰ কথা অৰ্থাৎ ৰাধা কৃষ্ণৰ গুণানুকীৰ্তন হ'ব, তাতেই সি তেওঁলোকক পাই থাকিব। সেইকাৰণে ভাটৌটোৱে যেতিয়া শুকৰূপে জন্ম পাইছিল, সংসাৰৰ মায়ামোহ এৰি মাক বাপেকক এৰি যাব উদ্যত হৈছিল। মহৰ্ষি ব্যাসদেৱে তেতিয়া কৃষ্ণৰ লীলা কথা অৰ্থাৎ ভাগৱত শাস্ত্ৰ শুনাই শুকদেৱক আশ্ৰমত মন ভুলাই ৰাখিছিল। আৰু শুকদেৱেও শ্ৰীকৃষ্ণৰ লীলাৰ কথা শ্ৰৱণ কৰি আনন্দতে পিতৃৰ লগত কটাইছিল। শুকদেৱে শ্ৰীকৃষ্ণৰ কথা ইমান ভাল পাইছিল যে শুকদেৱৰ বাবে কৃষ্ণ কথা অৰ্থাৎ ভাগৱত শাস্ত্ৰ মোহিনী মন্ত্ৰৰ দৰে হৈছিল। সেয়েহে উক্ত পৰীক্ষিতৰ ওচৰত ভাগৱত শাস্ত্ৰ ক'বলৈ তেওঁ নিজে উপস্থিত হৈছিলগৈ আৰু নিজ মুখেৰে ভাগৱত কীৰ্তন কৰিছিল। আৰু এটা কথা, য'ত কৃষ্ণ কথা থাকে তাত ৰাধাৰ কথা থাকেই। ৰাধাৰ কথা অবিহনে কৃষ্ণ কথা অসম্পূৰ্ণ। যেনেকৈ ৰামায়ণত সীতাৰ কথা অবিহনে ৰাম কথা অসম্পূৰ্ণ,
কিন্তু বিশেষ এটা মন কৰিবলগীয়া কথা, ভাগৱত শাস্ত্ৰত কিন্তু ক'তো ৰাধা শব্দ নাই। এই ভাগৱত ভাগ যিহেতু শুকদেৱৰ মুখেৰেই ব্যক্ত হোৱা ভাগৱত আৰু ৰাধাৰ প্ৰতি শুকদেৱৰ পূৰ্বজন্ম ভাটৌ হৈ থকা জীৱনত ৰাধাৰ প্ৰতি গভীৰ ভক্তিযুক্ত প্ৰেম শ্ৰদ্ধা ভক্তি আছিল, সেয়েহে সুখ হিচাপে জন্ম পোৱাৰ পিছত ৰাধাৰ নাম উচ্চাৰণ কৰিলেই সুখ মূৰ্ছা যায় আৰু সেই মূৰ্ছা 6 মাহ পৰ্যন্ত অব্যাহত থাকে। সেয়েহে পৰীক্ষিতৰ যিহেতু 7 দিনহে সময় আছিল, সেইকাৰণে তেওঁ পৰীক্ষিতৰ মুক্তিৰ কথা চিন্তা কৰি ভাগৱত কীৰ্তন কৰি থাকোঁতে য'তেই ৰাধাৰ নাম পায় তাত ৰাধা শব্দৰ ঠাইত অন্য সাংকেতিক নামেৰে বৰ্ণনা কৰি 7 দিনত ভাগৱত শেষ কৰিছিল। অন্যথা ৰাধা নাম উচ্চাৰণ কৰি 6 মাহলৈ মূৰ্ছা যোৱা হ'লে পৰীক্ষিতৰ মুক্তিৰ সম্ভৱ হ'লহেঁতেনে? সেয়ে ভাগৱতত ৰাধা শব্দৰ উল্লেখ নথকা বুলি কয়। এনেদৰেহে পৰীক্ষিতৰ ওচৰত শুকদেৱ বা পৰীক্ষিতে শুকদেৱক লগ পাইছিল। ইয়াৰ পিছৰ পদত কৈছে, বৈকুণ্ঠৰ শাস্ত্ৰ যিটো বেদান্তৰো তত্ত্ব, 7 দিনে কৈলাসীটো মহাভাগৱত। ইয়াত বৈকুণ্ঠৰ শাস্ত্ৰ এইটো বুলি কৈছে। ভাগৱত ভাগিক বৈকুণ্ঠৰ শাস্ত্ৰ কিয় বোলে? বৈকুণ্ঠত বিষ্ণু পাৰিষদসকলে জুম বান্ধি প্ৰভু কৃষ্ণৰ চৰিত্ৰৰেই গুণানুকীৰ্তন কৰি থাকে। প্ৰভু কৃষ্ণৰ গুণানুকীৰ্তন থকা শাস্ত্ৰভাগীৰ নামেই হ'ল ভাগৱত। এই ভাগৱত শাস্ত্ৰ প্ৰভু নাৰায়ণে বৈকুণ্ঠত পদ্মকল্পত প্ৰজাপতি ব্ৰহ্মাৰ আগত প্ৰকাশ কৰিছিল। ব্ৰহ্মাই নাৰদক, নাৰদে ব্যাসক, ব্যাসদেৱে পুত্ৰ শুকক কৈছিল আৰু শুকে ৰজা পৰীক্ষিতক কওঁতে ধৰাধামত প্ৰচাৰ হ'ল। সেয়েহে ভাগৱত ভাগিক বৈকুণ্ঠৰ শাস্ত্ৰ বুলি কোৱা হয়। বাপ বান্ধৱ আই সমস্ত, এই ভাগৱত শাস্ত্ৰ ইমানেই মাহাত্ম্য থকা শাস্ত্ৰ যে যেতিয়া মহামণি শুকদেৱে পৰীক্ষিতক এই ভাগৱত শাস্ত্ৰ শুনাব গৈছিল, দেৱতাসকলে গম পাই তেওঁলোকৰ প্ৰিয় সম্পদ অমৃতকো তুচ্ছ জ্ঞান কৰি অমৃতৰ কলহ লৈ শুকদেৱক আহি কৈছিল, শুকদেৱ, পৰীক্ষিতক এই অমৃতৰ কলহ দিয়ক আৰু আমাক শ্ৰীমদ ভাগৱতৰ সুধা পান কৰাওক। শুকদেৱে হাঁহি হাঁহি কৈছিল, ক'ত কাঁচ আৰু ক'ত মহামূল্যৱান মণি, ক'ত অমৃত আৰু ক'ত ভাগৱত কথা। তোমালোক স্বাৰ্থপৰ, ভক্তিশূন্য, তোমালোক ভাগৱত শুনাৰ যোগ্য নহয়। ইয়াৰ পৰা বুজা যায় যে ভাগৱত কথা দেৱতাৰো দুৰ্লভ। আৰু পদফাঁকিত ভাগৱতক বেদান্তৰো তত্ত্ব বুলি কৈছে। এতিয়া কথা হ'ল, বেদান্ত মানে কি? বেদান্ত মানে বেদৰ অন্ত, যাক উপনিষদ বোলে। সেয়ে উপনিষদক বেদৰ শেষ ভাগ বা শেষ অংশ বুলি কয়। বেদত বিভিন্ন যাগ যজ্ঞ মন্ত্ৰ আদিৰ দ্বাৰা দেৱ দেৱী প্ৰাপ্তিৰ কথা আছে, কিন্তু উপনিষদত ব্ৰহ্মত্ব প্ৰাপ্তিৰ কথা আছে। বেদান্তৰ তত্ত্ব মানে পৰমেশ্বৰ বা পৰম ব্ৰহ্ম এক। বিশ্বব্ৰহ্মাণ্ডৰ জড় আৰু চেতন সকলো পদাৰ্থ পৰমেশ্বৰৰ দ্বাৰাই সৃষ্টি হৈছে আৰু পৰমেশ্বৰতে বিলীন হয়। ভাগৱত শাস্ত্ৰয়ো তাকে কয়। সেইকাৰণে ভাগৱত শাস্ত্ৰভাগিক বেদান্তৰো তত্ত্ব বুলি কৈছে। সাত দিনত তেনেহেন ভাগৱত মুনি শুকে ক'লে। পিছৰ পদলৈ আগবাঢ়িছোঁ। কৃষ্ণ।
কিহেতু ৰাজাক আহি দংশিলে তক্ষকে পাইলা গতি ভাগৱত শ্ৰৱণ মাত্ৰকে বৈষ্ণৱৰ বৃত্তান্ত নিবেই আছে কহিও কহুতয়ান কথা শুনো পাছে। ইয়াত ঋষিসকলে সুতক সুধিছে, কি কাৰণেনো তক্ষকে আহি ৰজাক দংশন কৰিলে? এতিয়া কথা হ'ল, কি কাৰণেনো দংশন কৰিলে? কলিৰ দুখযুক্ত স্বভাৱৰ প্ৰভাৱত হিতাহিত জ্ঞান হেৰুৱাই সমীক মুনি ধ্যানত বহি থাকোঁতে মৰা সাপ মুনিৰ ডিঙিত ধনুৰ কাঁড়েৰে মেৰিয়াই থৈ আহিছিল। তাৰ পাছত তেওঁ ঘৰলৈ ঘূৰি গৈ ৰাজ পোছাক খুলি বহি থাকোঁতে জ্ঞান আহিল যে তেওঁ ভুল কাম কৰি আহিছে। সেইবুলি অনুতাপ কৰি থাকোঁতে ঋষিপুত্ৰ শৃংগীয়ে অভিশাপ দিয়া কথা গম পালে। এইখিনিতে প্ৰশ্ন হ'ব পাৰে, পৰীক্ষিত এজন বিষ্ণুভক্ত ধাৰ্মিক ৰজা, তেওঁক কলিয়ে কেনেদৰে প্ৰভাৱ বিস্তাৰ কৰিব পালে? বিষ্ণু ভকতৰ ওচৰলৈতো কলি চাপিবই নোৱাৰে। আনকি বিষ্ণুৰ নাম উচ্চাৰণৰ শব্দ যিমান দূৰলৈকে শুনা যায় সিমান পৰ্যন্ত কলি প্ৰৱেশ কৰিব নোৱাৰে। পৰীক্ষিতক কলিয়ে প্ৰভাৱ বিস্তাৰ কৰাৰ কাৰণ পৰীক্ষিত নিজে, অৰ্থাৎ তেওঁ নিজে বোৱা জালত নিজেই বন্দী হোৱাৰ দৰে হ'ল। যুগ প্ৰৱৰ্তনৰ নিয়ম মতে কলিযুগৰ প্ৰৱেশৰ সময় আহিল। জম্বুদ্বীপত যিহেতু বিষ্ণুভক্ত পৰীক্ষিতৰ ৰাজত্ব চলি আছিল, সেয়েহে পৰীক্ষিতৰ ৰাজ্যৰ ভিতৰত কলি প্ৰৱেশ কৰিব নোৱাৰি ৰাজ্যৰ সীমাত কলিয়ে নিজৰ ৰাজকীয় ৰূপ ধৰি নিজ কৰ্ম কৰি আছে। নিজ কৰ্ম মানে ধৰ্মৰূপী বৃক্ষ আৰু ভূমিৰূপী গাভীক মাৰপিট কৰি অত্যাচাৰ কৰি আছিল। তেনে সময়তে পৰীক্ষিতৰ লগত কলিৰ দেখা দেখি হ'ল। পৰীক্ষিতে কলিৰ তেনে কাৰ্য দেখি ৰাজ্যৰ বাহিৰ হ'ব ক'লে। কলিয়ে সকলো ৰজাৰেই ঠাই বুলি ক'লে, মইনো ক'ত থাকিম, মই ক'তো যাবৰ স্থান নাই, এই বুলি কৈ ৰজাৰ শৰণাগত হৈ ৰজাৰ ৰাজ্যতে নিৰ্দিষ্ট কেইটামান স্থান দিব অনুৰোধ কৰিলে। কলি যিহেতু ৰজাৰ শৰণাগত হ'ল আৰু ৰজা যিহেতু বিষ্ণু ভক্তই শৰণাগতক শৰণ দিয়া মানে আশ্ৰয় দিয়াটো ধৰ্ম। সেয়ে ৰজাই কিছু স্থান নিৰ্দিষ্ট কৰি কলিক নিজ ৰাজ্যতে থাকিব দিলে। সেই স্থানৰ ভিতৰত স্বৰ্ণ অৰ্থাৎ সোণো এডোখৰ ঠাই। ৰজাই যিহেতু ৰাজমুকুট পিন্ধে, সেই ৰাজমুকুটত সোণ খটোৱা থাকে। সেয়ে সোণ খটোৱা কলি নিবাস কৰা মুকুট পিন্ধি চিকাৰ কৰিব যাওঁতে কলিয়ে ৰজাৰ মুকুটত বহি হিতাহিত জ্ঞান হৰণ কৰি সাপ আৰি অহা কামত লিপ্ত কৰালে। আৰু ঘৰ আহি পাই ৰজাই যেতিয়া মুকুট খুলি থলে, তেতিয়া ৰজাৰ আচল ভকতৰ সুস্থ জ্ঞান ঘূৰি আহিল। সুস্থ বিবেকেৰে চিন্তা কৰি গম পালে তেওঁ ভুল কাম কৰি আহিছে। সেইকাৰণে বাপ বান্ধৱ সমস্ত ভাবি চাবচোন, ভকতে কলিযুক্ত স্থান
বস্তু আদি বৰ্জন কৰে। আমিও সেই স্থান বস্তু আদি বৰ্জনৰ পণ কৰিব লাগে। সেই কৰ্মৰ ফলস্বৰূপেই পৃথিৱীত পৰীক্ষিতে তক্ষকৰ দংশনৰ শ্ৰাপ পাব লগা হ'ল। এতিয়া জানো আহক তক্ষক কোন। তক্ষক সৰ্প বুলি সকলোৱে জানে। এই সৰ্পৰ বৈশিষ্ট্য হ'ল ই অতি ক্ৰূৰ স্বভাৱৰ, অতি বিষধৰ আৰু উৰিব পাৰে আৰু যিকোনো ৰূপ ধাৰণ কৰিব পাৰে। সৰ্পকুলৰ মাতৃ হ'ল দক্ষ ৰজাৰ দুহিতা আৰু ঋষি কাশ্যপৰ পত্নী কদ্ৰু। তেওঁৰ এজনী জীয়েকৰ নাম হ'ল মনসা। সেই মনসাৰে পুত্ৰ হ'ল তক্ষক, নাগসকলৰ ৰজা তেওঁ। মহাভাৰত কালত খাণ্ডৱ বনত আছিল। অৰ্জুনে খাণ্ডৱ দাহন কৰাৰ পিছত তক্ষকৰ নতুন বাসস্থান হ'ল তক্ষশিলা। আকৌ ইয়াৰ পিছত কৈছে পাইলা গতি শ্ৰৱণ মাত্ৰকে। এতিয়া কথা হ'ল ভাগৱত শ্ৰৱণ কৰা মাত্ৰকে গতি পাব পাৰেনে? পাৰে। জীৱিত অৱস্থাততো বাদেই, প্ৰেতাত্মাৰ অৱস্থাটো বা প্ৰেতৰ শৰীৰ ধাৰণ কৰাৰ পিছতো গতি পাব পাৰে। ইয়াৰ এটা সুন্দৰ কাহিনী আছে। এই কাহিনী ঘটিছিল কলিযুগ আৰম্ভ হোৱাৰ 200 বছৰৰ পিছত। কাহিনীত ভাগৱত পাঠ কৰা বা ভাগৱত শুনোৱা ব্যক্তিজন আছিল গোকৰ্ণ। উদ্দেশ্য আছিল জ্যেষ্ঠ ভাতৃ ধুন্দুকাৰীৰ প্ৰেতাত্মাক মুক্তি দিয়া। এতিয়া ধুন্দুকাৰীনো কোন? ধুন্দুকাৰী কিয় কেনেকৈ প্ৰেতাত্মা শৰীৰ ধাৰণ কৰিব লগা হ'ল, ইয়াৰ এটা সুন্দৰ কাহিনী আছে। কাহিনীটো এনেধৰণৰ। তুংগভদ্ৰা নদীৰ পাৰত আত্মদেৱ নামৰ এজন বৰ ধাৰ্মিক সদাচাৰী ব্ৰাহ্মণ আছিল। পত্নীৰ নাম আছিল ধুন্দুলি। তেওঁলোকৰ পুত্ৰ সন্তান নাছিল। আত্মদেৱৰ আন একোৱে অভাৱ নাছিল যদিও সন্তান নথকাত বৰ অকলশৰীয়া অনুভৱ কৰিছিল। পুত্ৰ সন্তান প্ৰাপ্তিৰ কাৰণে নানা যাগ যজ্ঞ দান দক্ষিণা ইত্যাদি কৰিছিল যদিও কোনো ফল পোৱা নাছিল। সেয়েহে আত্মদেৱে এদিন মনৰ দুখত ঘৰ বাৰী পত্নী আদিক এৰি অৰণ্যলৈ গুচি গৈছিল আৰু এটি জলাশয়ৰ পাৰত দুখ মনেৰে বহি আছিল। ঠিক সেই সময়তে এজন ঋষিয়ে জলাশয়ত স্নান কৰি উঠি আহিছিল। ঋষিজনক দেখি আত্মদেৱে ঋষিৰ চৰণত দীঘল দি পৰিল আৰু কান্দিব ধৰিলে। ঋষিয়ে তেওঁ দুখৰ কথা সুধিলে। আত্মদেৱে ক'লে, মোৰ খাবলৈ ববলৈ সকলো আছে, বহুত আছে, খোৱা বোৱা বস্তু বহুত আছে, কিন্তু খাওঁতাহে নাই, অৰ্থাৎ পুত্ৰ সন্তান নাই। সেইকাৰণে মই বৰ দুখী আৰু সেই দুখতে মই মৰিব বিচাৰিছোঁ। যি এজনী গাই পুহিছোঁ তাইও পোৱালি নিদিয়ে, বাজি। যি ফল মূলৰ গছ ৰুইছোঁ তাতো ফল নধৰে, মই বৰ অভগা। ঋষিয়ে ক'লে, তোমাৰ সন্তান নাই, এইটো ঈশ্বৰৰ কৃপা। যাৰ সন্তান নাই তেওঁ সকলো ঋণৰ পৰা মুক্ত। সেইকাৰণে হে ব্ৰাহ্মণ, পুত্ৰ সন্তানৰ লালসা ত্যাগ কৰা। সন্তানৰ মোহত তোমাৰ ধন আৰু সংসাৰৰ ইচ্ছা বাঢ়ি যাব আৰু তুমি পৰমাত্মাৰ পৰা দূৰলৈহে যাবা। গতিকে তুমি সন্তানৰ কামনা বাদ দিয়া। আত্মদেৱে নিজৰ কথাতে লাগি থাকিল আৰু ঋষিক কিবা এটা ব্যৱস্থা কৰিব ক'লে, অন্যথা
আত্মদেৱে দেহ ত্যাগ কৰিব। ঋষিয়ে আত্মদেৱৰ কথা শুনি আত্মদেৱৰ কপাললৈ চালে। কপাললৈ চাই ঋষিয়ে দেখিলে যে আত্মদেৱৰ 7 জনমলৈ সন্তান প্ৰাপ্তিৰ ভাগ্যত নাই। ঋষিয়ে আত্মদেৱক কথাটো জনোৱাত আত্মদেৱ হতাশাত জৰ্জৰিত হ'ল আৰু যিকোনো উপায়ে ঋষিক কিবা এটা উপায় কৰিব ক'লে। ঋষিয়ে অলপ সময় মৌন ব্ৰত ধৰি তপস্যা কৰিলে। তপস্যাৰ শেষত ঋষিয়ে এটা ফল আত্মদেৱক দিলে আৰু ক'লে, অতি দুৰাশা যদিও এই ফল তেওঁৰ পত্নীয়ে যদি নিষ্ঠা, বিশ্বাস আৰু সকলো আচাৰ বিচাৰ নিয়ম নীতি মানি যদি গৰ্ভাৱস্থা সময়খিনি পালন কৰে তেন্তে পুত্ৰ সন্তান লাভ কৰিব পাৰে। ঋষিয়ে তেনেকৈ ফল এটি দিয়াত আত্মদেৱৰ মনত বহুত আনন্দ লাগিল আৰু ঘৰলৈ আহি পত্নীক সকলো কথা বিৱৰি ক'লে। ফলটো পত্নীৰ হাতত দি ভক্ষণ কৰিব ক'লে আৰু গৰ্ভ অৱস্থাত পালন কৰিব লগা সকলো নীতি নিয়ম বুজাই দিলে। আত্মদেৱ যিমান সদাচাৰী, পত্নী ধুন্দুলি তাৰ সম্পূৰ্ণ বিপৰীত। ধুন্দুলিৰ কোনো নিয়ম নীতিত আস্থাশীল নহয়। তাই সদায় নিজ ইচ্ছাৰে জীৱন কটোৱা পক্ষপাতী। তেওঁ চিন্তা কৰিলে, মোৰ যদি গৰ্ভ হয় মই দেখিবলৈ শকত হৈ যাম, যাৰ বাবে ইচ্ছা কৰিলেও য'তে ত'তে যাব নোৱাৰিম। আকৌ ফলৰ ৰূপত শুকদেৱৰ দৰে সন্তানে যদি 12 বছৰ গৰ্ভতে থাকিব বিচাৰে তেতিয়াহ'লে কি হ'ব? আকৌ ভূমিকম্প আহিলে দৌৰা দৌৰি কৰি মই বাহিৰত যাব নোৱাৰিম। এনেবোৰ চিন্তা কৰি ফলটো নোখোৱাটোকে সিদ্ধান্ত কৰিলে। এনেদৰে চিন্তান্বিত অৱস্থাত থাকোঁতেই ধুন্দুলিৰ ভগিনী এজনী আহি উপস্থিত হ'ল। বায়েকৰ অৱস্থাৰ কথা গম পালে। এফালে সন্তান লাগে, সিফালে নীতি নিয়মো পালন কৰিব টান পায়। সেই সুযোগতে ভনীয়েকে সুবিধা ল'ব বিচাৰি ক'লে, তই ফল খাব নালাগে, মোৰ গৰ্ভত এটি সন্তান আছে, এই সন্তানটো তোক দিম, কিন্তু তই তোৰ সম্পত্তিখিনি মোক দিব লাগিব। মাত্ৰ তই তোৰ গৰ্ভ হৈছে বুলি বুদ্ধি কৰি ঘৰতে সোমাই থাকিবি আৰু তোৰ স্বামীয়ে ভাবিব সেই ফলৰ প্ৰভাৱত তোৰ সন্তান সম্ভৱা হৈছে বুলি। ধুন্দুলিয়ে ভনীয়েকৰ পৰামৰ্শ মতেই সকলো সম্পত্তি দিয়াৰ প্ৰতিশ্ৰুতি দি ঘৰৰ ভিতৰত সোমাই থাকিল। আনহাতে এই ফলৰ পৰা পোৱালি হয় নে নহয় প্ৰমাণ চাবৰ বাবে নিজৰ পোহনীয়া গাইজনীক ফলটো খুৱাই দিলে। নিৰ্দিষ্ট সময়ত ধুন্দুলিৰ ভনীয়েকৰ এটি সন্তান জন্ম হ'ল আৰু সন্তানটো আনি ধুন্দুলিক গতাই দিলে। ধুন্দুলিয়ে স্বামীক পুত্ৰ সন্তান জন্ম পালে বুলি জনালে। আত্মদেৱে সন্তান পাই আনন্দত আত্মহাৰা হৈ পৰিল। ধুন্দুলিৰ গৰ্ভত জন্ম হোৱা বুলি পুত্ৰৰ নাম থলে ধুন্দুকাৰী আৰু অতি যত্নৰে ডাঙৰ দীঘল কৰাত ব্যস্ত হ'ল। আনফালেদি প্ৰায় 3 মাহমানৰ পাছত আত্মদেৱৰ পোহনীয়া গাইজনীয়েও এটি মনুষ্য সন্তান জন্ম দিলে। যিহেতু গাইজনীক সেই ফলটো ঋষিয়ে দিয়া ফলটো খুৱাই দিছিল। গৰুৰ উদৰত জন্ম হ'লেও পোৱালিটো সম্পূৰ্ণ মানুহ, কেৱল কাণ দুখনৰ আকৃতিহে গৰুৰ কাণৰ নিচিনা। আত্মদেৱে দ্বিতীয় সন্তানটি পাই আনন্দত আত্মহাৰা হ'ল। কাণ দুখন গৰুৰ নিচিনা হোৱাৰ কাৰণে ল'ৰাটিৰ নাম ৰাখিল গোকৰ্ণ। সন্তান দুটি ডাঙৰ দীঘল হৈ অহাৰ লগে লগে নিজৰ নিজৰ চৰিত্ৰৰ প্ৰকাশ পাবলৈ ধৰিলে। ধুন্দুকাৰীয়ে মিছা কথা, বেশ্যাগমন, প্ৰলোভন আদি কাৰ্যৰ প্ৰতি আগ্ৰহী হ'ল। চুৰি ডকাইতি, হত্যা আদি তাৰ প্ৰধান কৰ্তব্য হৈ পৰিল। আনফালেদি গোকৰ্ণৰ ক'ত সৎসংগ, শাস্ত্ৰ জ্ঞান চৰ্চা, পণ্ডিত সমাজ পায় তাৰ প্ৰতিহে ধাউতি আহিল। আত্মদেৱে ধুন্দুকাৰীৰ চৰিত্ৰ দেখি মূৰে কপালে হাত দিলে
ইফালে ধুন্দুকাৰীয়ে এনেকুৱা কুসংস্কাৰী জীৱন অতিবাহিত কৰোঁতে বেশ্যাৰ প্ৰতি আকৰ্ষিত হৈ এজনীকৈ 5জনী বেশ্যা পত্নী লৈ সংসাৰ কৰিব ধৰিলে। 5জনীক পোহপাল দিবৰ বাবে নানা অসৎ উপায়েৰে ধন ঘটিব ধৰিলে। শেষত ঘৰৰ সা সম্পত্তিও শেষ হোৱাত পিতৃ মাতৃক ধনৰ যোগাৰ ধৰিবলৈ আদেশ কৰিলে। যদি ধনৰ যোগাৰ নধৰে তেনেহ'লে হত্যা কৰাৰো ভয় দেখুৱালে। আত্মদেৱে ভাবিলে, যি সন্তানৰ কাৰণে গোটেই জীৱন হাহাকাৰ কৰি মৰিছিলোঁ, আজি সেই পুত্ৰই মৃত্যুৰ ভাবুকি দিছে। ইয়াতকৈ জীৱনত আৰু কি দুখ থাকিব পাৰে। সেয়েহে কনিষ্ঠ পুত্ৰৰ পৰামৰ্শমতে আত্মদেৱে বনৰ মাজলৈ গুচি গ'ল। মাতৃ ধুন্দুলিও নিজৰ কৰ্মৰ অনুতাপ কৰি ঘৰৰ চোতালত থকা কুঁৱাত পৰি দেহ ত্যাগ কৰিলে। পিতৃ মাতৃহীন হোৱাত অৰ্থাৎ বাধা দিওঁতা কোনো নোহোৱাত ধুন্দুকাৰী আৰু অত্যাচাৰী হৈ উঠিল। আনকি ৰজাৰ ঘৰতো চুৰ কৰিব ধৰিলে। এনেতে 5গৰাকী বেশ্যা পত্নীয়ে আলোচনা কৰিলে, ধুন্দুকাৰীয়ে যিহেতু ৰজাৰ ঘৰতো চুৰ কৰিছে, ধুন্দুকাৰী যদি ৰজাৰ বিচাৰত তথা আনৰ পৰা অনা বস্তুৰ বিচাৰত চুৰি কৰা দ্ৰব্য ঘূৰাই দিব লগা হয়, তেতিয়াহ'লে তেওঁলোকলৈ একো নাথাকিব। সেয়ে ধুন্দুকাৰীক যদি বুদ্ধি কৰি মাৰি পেলাব পাৰে আৰু সম্পত্তিবিলাক তেওঁলোকে 5জনীয়ে ভগাই ল'ব পাৰে, তেন্তে জীৱনভৰ খাব পাৰিব। সেই বুলি ভাবি এদিন ধুন্দুকাৰী শুই থাকোঁতেই বিচনাৰে সৈতে ৰছীয়ে বান্ধি কোবাই কোবাই মাৰোঁতেও জীৱ নোযোৱাত পকা অঙঠা আনি ধুন্দুকাৰীৰ মুখত ভৰাই ধুন্দুকাৰীক বধ কৰিলে আৰু 5গৰাকীয়ে সম্পত্তি লৈ উদ্ধাৰ হ'ল। ধুন্দুকাৰীয়ে নিজৰ কৃতকৰ্মৰ বাবে প্ৰেতৰ শৰীৰ প্ৰাপ্ত হ'ল। আনফালেদি গোকৰ্ণ তীৰ্থ কৰি আহি ঘৰ পাই দেখে সকলো শেষ। গোকৰ্ণই নিজৰ ঘৰত বহি আহি অৱশেষ থকা গৃহতে থাকিব ল'লে। এদিন শুই থাকোঁতে গোকৰ্ণক ধুন্দুকাৰীয়ে সপোন দেখুৱালে। সপোনত ক'লে যে তেওঁ কৃতকৰ্মৰ বাবে প্ৰেতৰ শৰীৰ ধাৰণ কৰিছে। সেই প্ৰেতত্বৰ পৰা যাতে উদ্ধাৰ হয় তাৰ ব্যৱস্থা কৰিব লাগে। এতিয়া প্ৰেতাত্মাক গোকৰ্ণই ক'লে, মই তীৰ্থত থাকোঁতেই তোৰ খবৰ শুনি তাতেই তোৰ শ্ৰাদ্ধ পিণ্ড আদি কৰি আহিছোঁ। তেতিয়া ধুন্দুকাৰীয়ে ক'লে, শ্ৰাদ্ধ পিণ্ডৰ দ্বাৰা মোৰ প্ৰেতত্বৰ পৰা বা প্ৰেতাত্মাৰ পৰা উদ্ধাৰ নহয়, তাৰ বাবে অন্য ব্যৱস্থা কৰা। সাৰ পাই গোকৰ্ণই সপোনৰ সাৰমৰ্ম উপলব্ধি কৰিলে আৰু উপায় বিচাৰি সূৰ্য তপস্যাত মগ্ন হ'ল। তপস্যাত আকাশবাণী শুনিলে যে সৎসংগত সৎ কথা আলোচনা কৰিলে ভাতৃৰ প্ৰেতাত্মাই উদ্ধাৰ পাব। সূৰ্যৰ উপদেশ মতে গোকৰ্ণই ভাগৱত শ্ৰৱণ কীৰ্তনৰ ব্যৱস্থা কৰিলে। ভাগৱত আৰম্ভ কৰা সময়তে ধুন্দুকাৰীয়ে ভাগৱত অনুষ্ঠানৰ কাষতে থকা এজোপা বাঁহগছৰ এডাল বাঁহত থকা সৰু খুঁটাই দি বাঁহগছজোপাৰ ভিতৰত প্ৰৱেশ কৰি ভাগৱত কথা মনোযোগ দি শুনি আছিল। এদিনৰ অন্তত একোটাকৈ গাঁঠি খোল খাই যোৱাত 7 দিনত 7টা গাঁঠি অৰ্থাৎ 7টা পাবৰ গাঁঠি অতিক্ৰম কৰি তাৰ ওপৰেদি ধুন্দুকাৰী আহি এটি পবিত্ৰ ৰূপ ধাৰণ কৰিলে আৰু গোকৰ্ণৰ আগত নিজৰ পৰিচয় দাঙি ধৰিলে। ভাগৱত শুনি ধুন্দুকাৰীয়ে মুক্তি পালে। এনেদৰেই ভাগৱত শ্ৰৱণ কৰিলে গতি পোৱা বা মুক্তি পাব পাৰি। সেয়েহে বাপ বন্ধু সমস্ত মন কৰিবচোন, এই কাহিনীৰ আলমতে আমাৰ সমাজত কোনো ঠাইত সপ্তাহজোৰা ভাগৱত পাঠ অনুষ্ঠান অনুষ্ঠিত কৰিলে পাঠ অনুষ্ঠান কৰা অনুষ্ঠানৰ আশে পাশে 7টা পাত থকা বাঁহৰ খুঁটা পুতা দেখা যায়, যাতে অনুষ্ঠান
নৰ উদ্যোগীসকলৰ পৰিয়ালৰ যদি কাৰোবাৰ মুক্তি নোপোৱাকৈ আছে তেন্তে তেওঁ যাতে মুক্তি হয়। কৃষ্ণ। বাপ বান্ধৱ সমস্ত, আজিৰ পাঠ আৰু আলোচনা ইমানতে সামৰিছোঁ। ভুল ত্ৰুটি অপৰাধ মাৰ্জনা কৰিব। আপোনাসৱ সকলোকে সপৰিয়ালে প্ৰভু ভগৱন্তই কৃপা কৰক, তাৰ এই প্ৰাৰ্থনা জনাইছোঁ। কৃষ্ণ। হৰি। ৰাম কৃষ্ণ।